মোৰ ল'ৰাটোৱে কেক খাম বুলি কৈ থাকে আৰু মাকক কৈ থাকে, মা কেক এটা বনোৱা না, খাম ঘৰত বনোৱা কেক। সেয়ে ভাবিলোঁ এটা কেককে বনাওঁ চুজিৰ। এয়া চুজি ল'লোঁ একাপ, একাপৰ অকণমান কমকৈ ল'লোঁ আৰু তাৰ লগত ল'লোঁ চেনি একাপৰ অকণমান কম লৈ এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি লৈ ল'ম। এয়া গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰাটো নেদেখাওঁ আৰু গ্ৰাইণ্ড কৰি লৈ ইয়াত গাখীৰ একাপ দিম। গাখীৰ একাপ দিলোঁ আৰু এইখিনি ভালকৈ ফেটি ল'ব লাগিব, যাতে অকণো মিক্স নোহোৱাকৈ নাথাকে। গোটেইখিনি ধুনীয়াকৈ যাতে মিক্স কৰি ল'ব পাৰোঁ, তাৰবাবে মই এয়া ফেটি আছোঁ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। মই কেনেকৈ কেকটো বনালোঁ আৰু কি কি ইনগ্ৰিডিয়েণ্ট দিলোঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া ফেটি আছোঁ, ভালকৈ ফেটিব লাগিব। ফেটি কিনে মই 10 মিনিটৰ কাৰণে ঢাকনি দি ৰাখি দিলোঁ। 10 মিনিট পিছত মিক্স কৰি থৈ দিছিলোঁ যে 10 মিনিট পিছত এয়া চুজিখিনি গাখীৰৰ লগত মিক্স হৈ ফুলি আহিছে ধুনীয়াকৈ। আৰু ইয়াত মই দি দিম আধা কাপৰো অকণমান কমকৈ আটাখিনি কিন্তু চালি দিব লাগিব, নহ'লে তাত টুকুৰা কিবা কিবি বাকলি থাকি যায়। এয়া বেকিং পাউডাৰ, এয়া অকণমান বেকিং চ'ডা দিলোঁ, দি এইখিনি ধুনীয়াকৈ চাকনিৰে চেকি ল'ম। চাই থাকক, চাবচোন এইখিনি চাকনিৰে চালা হোৱাৰ পিছত তাত অকণমান হ'লেও লেতেৰা যাব। এতিয়া হৈ গ'ল। এইখিনি এতিয়া মই ভালকৈ ফেটি ল'ম আকৌ। যাতে তাত অকণো মিক্স নোহোৱাকৈ নাথাকে। চাই থাকক মই ভিডিঅ'টো শেষলৈকে। এয়া ফেটা হৈ গ'ল। অকণমান আকৌ গাখীৰ দিলোঁ, কিয়নো আটা দিয়াৰ পিছত অকণমান বেছি গোটা হৈ গৈছে বাটাৰ। এয়া ফেটি আছোঁ, ভালকৈ ফেটিব লাগিব। চাওক কেনেকৈ ফেটি লৈছোঁ। বাটাৰখিনি ধুনীয়াকৈ এটা জোখত হ'ব লাগিব। ফেটি আছোঁ, ধুনীয়াকৈ ফেটি ল'লোঁ। ধুনীয়াকৈ বাটাৰখিনি ফেটা হৈ গ'ল। এতিয়া মই যিটো চচপেনত বনাম সেইটো চচপেনত অকণমান ৰিফাইন মোহাৰি ল'লোঁ। তাৰ ওপৰত মই বাটাৰ পেপাৰখন দি দিম। পেপাৰখন কাটি লৈছিলোঁ, কাটি লৈ তাত দি দিছোঁ। তাৰ ওপৰত আকৌ অকণমান ৰিফাইনেৰে মুছি লওঁ, কিয়নো কেকটো ওলোৱাত সহজ হ'ব। ব্ৰাছ নাছিলে, মই হাতেৰে কটন কাপোৰেৰে মুছি লৈছোঁ, চাফা কাপোৰেৰে। এতিয়া মই ইয়াত বাটাৰখিনি গোটেইখিনি বাকি দিম আৰু
পাৰি দিম বাচনটো, যাতে কোনোখিনি অকণমানো গেপ ৰৈ নাযায় বাটাৰত। চাৰিওফালে সমান হয় যাতে ক'তো গেপ ৰৈ নাযায়, সেয়া অকণমান লৰাই দিম। এতিয়া ইয়াত ড্ৰাই ফ্ৰুটছ দিলোঁ। মোৰ বেলেগ ড্ৰাই ফ্ৰুটছ নাছিলে, বাদাম আছিলে, বাদামখিনি সৰু সৰুকৈ কাটি দি দিলোঁ, যাতে কেকটো খাই টেষ্টি লাগে আৰু দেখিবলৈও ধুনীয়া হয়। চাওক, বাটাৰখিনি দিলোঁ, ওপৰত ড্ৰাই ফ্ৰুটছখিনি কাটি দিলোঁ। এয়া গেছত কেৰাহী এটি লৈ ল'লোঁ, অকণমান গৰম হ'ব দিলোঁ। তাৰপিছত এতিয়া জুইখিনি অকণমান কমাই দিছোঁ আৰু গেছৰ ষ্টেণ্ড এখন দি দিছোঁ। জুইটো একেবাৰে মিডিয়াম কৰি দিব লাগিব। তাত বাটাৰৰ বাচনটো দি দিলোঁ আৰু এতিয়া ঢাকি থ'ম 40 মিনিট 45 মিনিটলৈকে। এবাৰ মাজতে এনেকৈ ওলাই চালোঁ কেকটো হৈছে নে নাই। এবাৰ এই লাঠিৰে এয়া চালোঁ অকণমান কেঁচা আছে, সেয়ে ভাবিলোঁ আকৌ অকণমান হ'বলৈ থাকি থ'লোঁ। আজি মই লাঠি দি চালোঁ, এয়া কেঁচা আছে। এয়া চাওক, হোৱা নাই কেকটো, কেঁচা আছে, অকণমান লাগিব লাগিব। আকৌ অকণমান ঢাকনিৰে ঢাকি থৈ দিলোঁ। আকৌ মই এতিয়া চাম, এইবাৰ হ'ব লাগে মোৰ হিচাপত। এয়া চাওক, লাঠি পাতি অকণো লাগি অহা নাই, গতিকে কেক হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু কেকটো অকণমান ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। আৰু এয়া আমাৰ কেক হৈ গ'ল, ধুনীয়াকৈ ঠাণ্ডা হৈ বাচনৰ পৰা উলিয়াই ল'লোঁ। আৰু এতিয়া ল'ৰাই কেক কাটিব, হেপী বাৰ্থডে গান গাই। তাৰ সেইখিনি ফূৰ্তিয়ে মোৰ মনটোত বহুত সুখ দিয়ে। আৰু সেই অকণমান সুখ সৰু সৰু ফূৰ্তিতে যে মোৰ মনটো বহুত সুখী কৰি ৰাখে। এয়া কেক কাটিছে, বাৰ্থডে কেক বুলি সেই কাটি লয়, সেইখিনিয়ে মোৰ কাৰণে বহুত ডাঙৰ সুখ। চাব, এতিয়া দেউতাকক খুৱাই দিব আৰু মাককো খুৱাই দিব। সি নিজে কাটিবলৈ কিন্তু নাজানে, তাক ধৰি নিদিয়াকৈ সি কাটিবলৈ। এবাৰ কাটি দিয়াত তাৰ নহ'ল, দ্বিতীয়বাৰ আকৌ কাটিব ল'লে। তাৰপিছত আকৌ দেউতাকক খুৱাই দিব। আৰু নিজেও খায় আৰু মোকো খুৱাই দিয়ে। ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট কৰিব আৰু